বিগত এমাহ জুৰি আমাৰ উজনি অসম বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ বহুকেইটা উন্নয়নমূলক কাম হাতত লৈছোঁ। কালিলৈকে নাজিৰাত সৰ্বমুঠ আমি ইতিমধ্যে ঘোষণা কৰা ৪২টা প্ৰকল্প ৩০টাৰ আধাৰশিলা স্থাপন কৰিছোঁ। আৰু আজি আমাৰ তিয়ক সমষ্টিটো এয়া মোৰ ৬ষ্ঠটো অনুষ্ঠান। ঐতিহ্যমণ্ডিত তিয়ক হাইস্কুল খেলপথাৰ প্ৰাংগণত এটা ৰংগমঞ্চ মোৰ সাংসদ পুঁজিৰ পৰা নিৰ্মাণৰ বাবে আজি আধাৰশিলা স্থাপন কৰাৰ লগতে ইয়াতে অনিৰ্বাণ নাট্য গোষ্ঠীৰ বাবে আন এটা ৰংগমঞ্চও আমি মুঠ ২০ লাখ টকাৰ দুটা ৰংগমঞ্চৰ বাবে আজি ঘোষণা কৰিছোঁ। অন্যান্য কিছু ৰাইজৰ যি বাট পথৰ সমস্যা আছে এইখিনিও আমি শুনিছোঁ, লিখিছোঁ আৰু সংশ্লিষ্ট মহলবিলাকক জনাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা আমাৰ ৰাজ্যিক সভাপতি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱৰ সৈতে আলোচনা কৰি আমি যিবিলাক ঠাইত আমাৰ মন্ত্ৰী যিবিলাক ঠাইত আমাৰ সাংসদ বিধায়ক নাই সেই অঞ্চলবিলাকো যাতে উন্নয়নৰ যিটো গতি সেই গতিৰ লগত সমাহিত হৈ আগুৱাই যাব পাৰে তাৰ বাবে আমি কিছু ব্যৱস্থা লৈছোঁ। এতিয়া আমাৰ ইয়াতো এতিয়াৰ পৰা ৰাইজে ইতিমধ্যে মোক এগৰাকী স্থানীয় সাংসদ ৰূপে পোৱা আৰম্ভ কৰিছে। ইয়াত অৱধাৰিতভাৱেই স্বাভাৱিকভাৱেই সন্মানীয় বিৰোধী যিগৰাকী সাংসদ তেখেতৰ কিছু কাম কৰাত অসুবিধা থাকে বা তেওঁলোকৰ মূল কামটো হৈ পৰে শাসক দল বা চৰকাৰৰ মুৰব্বীসকলক আলোচনা সমালোচনা কৰা। গতিকে সেইটো তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ আছে, কিন্তু কাম কৰিবৰ বাবেও যে এগৰাকী সাংসদ লাগিব যি কেন্দ্ৰীয় ৰাজ্য চৰকাৰ বা সংশ্লিষ্ট মন্ত্ৰালয় বিভাগসমূহৰ সৈতে হাতে হাত ধৰি আগুৱাই যাব পাৰে, স্থানীয় ৰাইজৰ সৈতে সময় দিব পাৰে, তেনে এগৰাকী লোকসভাৰ সাংসদ হিচাপে আমাৰ যোৰহাট লোকসভাত এতিয়াৰ পৰা মই আছোঁ। পূৰ্বতে একেধৰণৰ কৰ্তব্য সম্পাদন কৰিছিলোঁ ধুবুৰী লোকসভাত। গতিকে আজি এইটো মোৰ পঞ্চম নে ষষ্ঠটো অনুষ্ঠান। ইয়াৰ পিছত আৰু 3টা আছে আৰু কিছু সময়ৰ পিছত আমি প্ৰশাসনে যি আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হৈ চৰকাৰৰ হৈ তিয়কৰ ১৯৫টা নামঘৰলৈ যি আৰ্থিক সেৱা আগবঢ়াব তাৰ সেই সভাতো উপস্থিত থাকিম। পৰ্যায়ক্ৰমে আমাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক স্থলসমূহ প্ৰত্যেকলৈ এইদৰে অৰিহণা আগবঢ়োৱা হ'ব। সকলোকে একেদিনাই একে সময়তে সামৰাটো সম্ভৱ নহয়। আজি পূৰ্বত বহুবাৰ দিয়া হৈছে, এইবাৰ আজি সন্ধিয়াই আমি ১৯৫টা আধ্যাত্মিক সাংস্কৃতিক বা এনেধৰণৰ পীঠস্থানলৈ আমি অসম চৰকাৰৰ হৈ কিছু অনুদান সেৱা আগবঢ়াম। এইবিলাক আমি এতিয়াৰ পৰা যিহেতু আমি অভিযোগ উঠে যে আমাৰ সন্মানীয় সাংসদগৰাকীক পোৱা নাযায়, এতিয়া সেই অভিযোগ কিছু পৰিমাণে মই পূৰণ কৰিবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ। অখিল গগৈ ডাঙৰীয়া কথা মই নকওঁ, মাজুলী বা নিমাতী সংযোগী দলংখনৰ কথা নীতিন গাডকাৰীদেৱ বা আমাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱাৰ পিছত কাম চলাৰ যিটো প্ৰথম প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত এতিয়া এইবিলাক লৈ ৰাজনীতি কৰা নহয়। তেওঁ চকুৰ আগতে নিমাতী মাজুলী সংযোগী দলঙো হ'ব, চকুৰ আগতে এলিভেটেড কৰিডৰ হ'ব। আজি ব্ৰহ্মপুত্ৰৰ ওপৰত পূৰ্বতে দলং আছিল 3খন, এই 10 ক্ৰছ কৰি যাব। চিকিৎসা মহাবিদ্যালয় আছিল 3খন, এতিয়া প্ৰত্যেকখন জিলাত চিকিৎসা মহাবিদ্যালয় হ'ব। এইবিলাক কথা তেওঁলোকে আলোচনা কৰক, তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। বাকী কাম কৰি যোৱাৰ দায়িত্ব আমাৰ একেই, তিয়ক বা যোৰহাটতো একেই। আমাক সমালোচনা কৰাৰ দায়িত্ব আৰু কৰ্তব্য তেওঁলোকৰ, কাম কৰি যোৱাৰ দায়িত্ব আমাৰ। এতিয়া আজিৰ তাৰিখত নামঘৰবিলাকৰ লৈ সহযোগিতাৰ ক্ষেত্ৰত বৰবুগুৱাই আহিব লাগিছিল। ১৯৫টা নামঘৰ সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰতো মই আহিছোঁ। আজিৰ তাৰিখত তিয়কৰ এই পুৰণি বিদ্যালয়খনত এটা ৰংগমঞ্চ আমাৰ সমগ্ৰ যোৰহাট জিলা বা অবিভক্ত যোৰহাট জিলাৰ আমাৰ ইয়াৰ নাট্য দলটোৰ অনিৰ্বাণ নাট্য গোষ্ঠীৰ ৰংগমঞ্চটো তেখেতে দিব লাগিছিল, তেখেতে দিব পৰা নাই, মই দিছোঁ, মোৰ সৌভাগ্য। গতিকে তেওঁলোকৰ দায়িত্ব আমাক সমালোচনা কৰে, আমাৰ দায়িত্ব আমাৰ এনেদৰে কাম কৰি আগুৱাই যোৱা।